নমস্কাৰ। ৰিচেণ্টলি কথা এটা শুনিবলৈ পালোঁ, ইউটিউবতো চালোঁ আৰু অলপ মই গুগলতো চাৰ্চ কৰিলোঁ। চাৰ্চ কৰি পালোঁ যে PMKVY প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। তো PMKVY এটা অনুষ্ঠান, গভমেণ্ট এটা স্কিম হয়। স্কিম নে স্কেম এইটো বস্তুটো মানে এতিয়া গম পাইছোঁ মানে অলপ কথাটো, যাৰ জৰিয়তে এই যিটো PMKVY স্কিম হয়, একচুৱেলি স্কেম নে স্কিম গম পাব। এই যোজনাৰ জৰিয়তে মানে 95 লাখ মানে মানুহক মানে ষ্টুডেণ্টছক মানে স্কিল আপ কৰাইছিলে PMKVY জৰিয়তে। তো স্কিল আপ যে কৰাইছিলে, ইয়াত মানে এপ্ৰক্স 95 লাখ মানুহক কৰিছে। তাত এনেকুৱা এটা তথ্য ওলাইছে যিটো কেগৰ প্ৰতিবেদনৰ কথা জানে ন, যিয়ে ৰিচাৰ্চ কৰে বা যিয়ে মানে ইনভেষ্টিগেশ্যন কৰে। তো কেগৰ প্ৰতিবেদনত এইটো এটা কথা ওলাইছে যে যি 95 লাখ পিপুলছক অল অভাৰ ইণ্ডিয়াত মানে স্কিল আপ কৰাইছিলে, তাৰে মেক্সিমাম এপ্ৰক্স 80-90% মানে ষ্টুডেণ্টখিনিৰ প্ৰপাৰ ডেটা কালেক্টে কৰা নাই। মেক্সিমাম ডেটা মানে কিছুমান ডিটেইলছ যেনেকুৱা হয় কি আধাৰ নাম্বাৰ থাকিব, পেন নাম্বাৰ থাকিব পাৰে, ডেটা বেছখন যিখিনি বিচাৰিছে মেক্সিমাম মানে ফেক ডেটা ভৰি আছে। মানে তথ্য অনুসৰি মই কৈছোঁ দেই, কেগৰ যিটো তথ্য মই যিটো ইণ্টাৰনেটত পাইছিলোঁ, ঠিক আছে। তো মেক্সিমাম ডেটা মানে মিছ মেচ হৈ আছে, যিটো এটা বৃহৎ মানে এটা ডাঙৰ স্কিম আছিলে, যাৰ জৰিয়তে ভাৰতৰ 95 লাখ মানুহক স্কিল আপ কৰা বুলি তথ্যটো ওলাইছে। তো এনেকুৱাও হৈছে, ইনভেষ্টিগেশ্যনটোৰ ফালৰ পৰা মানে এনেকুৱা হৈছে, কিছুমান মানে বিষয়াক মানে এছাইন কৰা হৈছিলে, যিবিলাক মানে ইনষ্টিটিউটৰ ফালৰ পৰা এই ট্ৰেইনিংবিলাক কৰা হৈছে, তাত গৈ ছাৰ্ভে কৰি পেলাই তাৰ ডিটেইলছ মানে ৰিপৰ্ট দিয়াৰ কাৰণে। কিন্তু এনেকুৱাও মানে পাইছোঁ যে 1 মিনিটত ইনভেষ্টিগেট কৰা হৈ গৈছে। আৰু যিজন ধৰি লওক মোক পঠাইছে যে ইনভেষ্টিগেট কৰাৰ কাৰণে এটা পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত পঠাইছে, কিন্তু এনেকুৱা হৈছে যে সেই পাৰ্টিকুলাৰ মোৰ ডাটাটোৱে মই আজিৰ দিনতে, ধৰি লওক আজি আমাৰ 29 ডিচেম্বৰ, মই আজি গৈছোঁ। তো আজিৰ দিনতে মই মহাৰাষ্ট্ৰতো মোক দেখাইছে, আজিৰ দিনটোতে ছেম জম্মুতো দেখাইছে, ছেম অসমতো দেখাইছে, ছেম হায়দৰাবাদতো দেখাইছে, ছেম হাৰিয়ানাতো দেখাইছে। তো তেনেকুৱা এটা মানে হৈছে। আৰু ডেটা বেছবিলাক কেনেকুৱা 1111 এনেকুৱা, মানে ধৰি লওক কিবা এটা নম্বৰ বিচাৰে, বেংক একাউণ্ট ডিটেইলছ বা আধাৰ কাৰ্ড ডিটেইলছ 222200004444, মানে ফেক ডেটা বেছে পেপাৰ নাই। কিমান মানুহক স্কিল কৰিছে তাহাঁতৰ ডেটা নাই, কোন মানুহ স্কিল কৰিছে সেইবিলাক ডেটা নাই। যে ধৰি লওক কোনোবা 10জনক কৰিছে, তাৰ ডেটাটো নাই। একচুৱেলি PMKVY বা যিবিলাক ধৰি লওক গভমেণ্টে কি কৰে, এই স্কিল আপ কৰাৰ কাৰণে কিছুমান এজেঞ্চিজক দি দিয়ে, পাৰ্টনাৰ এজেঞ্চি হিচাপে তেখেতসকল প্ৰাইভেট এজেঞ্চিজবিলাক দি দিয়ে। তাহাঁতৰ মেইন কাম হ'ল তাহাঁতে ফিল্ডত আইডেণ্টিফিকেশ্যন কৰা সেই মানুহখিনি, যি মানে ট্ৰেইনিংটো কৰিব বা মবিলাইজ কৰা, দেন প্ৰপাৰ ট্ৰেইনিংটো প্ৰভাইড কৰা, ট্ৰেইনিংখিনি লৈ তাহাঁতক স্কিল আপ কৰা বা প্লেচমেণ্ট দিয়া, গোটেইখিনি এটা এজেঞ্চিয়ে লয়। তো তাৰ কাৰণে গভমেণ্টৰ ফালৰ পৰা তাহাঁতে ফাণ্ড পায়, আৰু সেই ফাণ্ডটো ইউটিলাইজ কৰে, আৰু গভমেণ্টে মানে তাৰ ওপৰত বেছ কৰি পেলাই ফাণ্ডটো দিয়ে, আৰু তাহাঁতেও তাতে এটা প্ৰফিট কমায়, আৰু মানুহখিনিকো স্কিল আপ কৰাৰ দায়িত্ব সেই এজেঞ্চিবিলাক। কিন্তু এজেঞ্চিবিলাকৰ যি জেগাত যিবিলাক এজেঞ্চিৰ নাম কৈছে, সেই এজেঞ্চিবিলাকৰ মানে সেই এজেঞ্চিবিলাকে প্ৰপাৰ তথ্যই দিব পৰা নাই, কিন্তু ফাণ্ডটোতো অলৰেডি লৈ পেলাইছে। তো এইটো স্কিম নে স্কেম? তো কি হ'ল এতিয়া? ডাটাবেছে যিটো নাই, তো কেনেকৈ মানে তাক মানে ভেলিডেট কৰিব যে সঁচাকৈ 95 লাখ মানুহে পাইছে, এপ্ৰক্স 95 লাখ মানুহে মানে ট্ৰেইনিং কৰা বুলি দেখাইছে, কিন্তু 80-90% মানুহ মানে প্ৰপাৰ ডেটা নাই। তাহাঁতক ক'ত এছাইন কৰাইছে, ক'ত প্লেচমেণ্ট দিয়াইছে, প্ৰপাৰ ডেটাবিলাক নাই বুলি আমি মানে পাইছোঁ। আপোনালোকে গুগল কৰিলে চাব পাৰে, আৰু মই ইউটিউবৰো কিছুমান ভিডিঅ' চালোঁ তাৰ ওপৰত বেছ কৰি। তো যিটো কেগৰ CAG প্ৰতিবেদন হয়, তাত ওলাইছে কথাটো। তো প্ৰধানমন্ত্ৰীৰ নামেৰে এটা স্কিম PMKVY, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা। তো ভাবকচোন কিমান ডাঙৰ মানে এটা স্কেম বা কি হ'ব পাৰে। তো ইয়াৰ ওপৰত কি হ'ব পাৰে, মানে ই সঁচাকৈ ছাকচেছ হৈছে নে ফেইলাৰ হৈছে, এইটো কোনো এতিয়া মানে কোনো ধৰণৰ তাৰ
ৰিপৰ্ট বৰ্তমান নাই। আল্টিমেটলি পইচাবিলাকতো ৰাইজৰ পইচা গৈছে ন, আপোনাৰ মোৰ পইচা গৈছে, আপোনাৰ মোৰ টেক্সৰ পইচা গৈ আছে। ডাইৰেক্ট টেক্স পে' কৰা নাই যদিও আমি বিভিন্ন ধৰণে টেক্স পে' কৰি আছোঁ ন। তো ভাবিব লগা কথা, সঁচাকৈ ডেভেলপ হৈছে নে জাষ্ট ফৰ চ' কাগজ পত্ৰৰ কাম হৈ আছে। সেইটো এটা আমি মানে ভাবিব লাগে, আৰু ইয়াৰ ওপৰত মানে চৰকাৰৰ ফালৰ পৰা কি ইনিচিয়েটিভ লয় তাৰ ওপৰত মানে আমি চকু কৰাটো ভাল। থেংক ইউ।